Hello students, this is Nurul Amin, your English teacher. Today we are going to learn a very important topic, and that is notice writing. Okay? Before going to do some examples, let's try to understand what a notice is. Notice বুলি কলে সাধাৰণতে আমি information বুলি বুজি পাওঁ আৰু হেতু হৈছে written announcement হিচাপে informationটা আমাক দিয়ে বা যাক আমি written information বা written announcement বুলি ক'ব পাৰো। Notice সাধাৰণতে দুই প্ৰকাৰৰ থাকে। There are two types: school college information notice and general public information notice. So এইখিনি কথা আমি বুজিলো। Etia, now this is very important. Format of a notice, okay? Format of a letter jeneke thake, format of an essay jeneke thake. So there is a format of notice. Now let's discuss this point. This is very important point. That is how to write a notice. Okay, so in the format of a notice, I have written 6 points, and these points are very important. First, name of issuing authority. কথাখিনি তোমালকে খুব ধুনিয়াকে মনত ৰাখি থবা। মই পিছত এখিনি এক্সাম্পলৰ জৰিয়তে কৰিমে। তাৰ পিছত নোটিস শব্দটো আমাক লাগিব। ডেট, ডেট আমাৰ দুটা থাকিব। এটা হৈছে ইস্যু ডেট আৰু ৰাইটিং ডেট। পিছত বডি অফ দা নোটিসটো আমাক ডেট লাগিব। ওকে, ডেট লাগিব বা টাইম লাগিব। এখিনি মই কথাখিনি কৈ আছো। তাৰ পিছত টপিক অফ দা ইভেন্ট অকেজন, যেটো পাৰপাজত আমি নোটিসখন লিখো তাৰ টপিকটো আমাক লাগিব। বডি অফ দা নোটিস, দিস ইজ মোস্ট ইম্পৰ্টেন্ট। বডি অফ দা নোটিস, বডিটোৰ ভিতৰত কি কি থাকিব, বডিটো ইম্পৰ্টেন্ট। বডি অফ দা নোটিস, ইয়াত কি কি থাকিব, ডেট থাকিব, টাইম, প্লেস, হোম, হোৱেৰ, when, এইখিনি কথা মই ইলাবৰেট কৰিম। একেবাৰে শেষত থাকিব সিগনেচাৰ উইথ ডেজিগনেশ্যন। ওকে, লিখা মানুহজনৰ ডেজিগনেশ্যনটো কি হয়, তেওঁ প্ৰেসিডেন্ট, সেক্ৰেটাৰী, প্ৰিন্সিপাল, হেডমাস্টাৰ, হেডমিস্ট্ৰেছ। ওকে, সো এইখিনি ইম্পৰ্টেন্ট কথাখিনি। এতিয়া বডি অফ দা নোটিসত আমি কেইটামান কথা মনত ৰাখিব লাগিব। এতিয়া মই এইখিনি অকমান মুছি দিছো, বডি অফ দা নোটিসৰ কথালৈ গৈছো। এইকেইটা কথা তোমালোকে খুব ইম্পৰ্টেন্ট মনত ৰাখিবা। হোৱাট লাগিব, হুৱেৰ লাগিব, when লাগিব, who লাগিব। এই যে WH কিটা মই লিখিছো তাৰ মানে what, occasion to কি, what is the occasion, what is the occasion of writing the notice, where, place, এইবিলাক মেনশন কৰিবলে, when, time, okay, time, date যি হয়, okay, who to contact or whom, okay, এটা আমি whom বুলিও ক'ব পাৰো। okay, who মানে কাক লৈ লিখা হৈছে আৰু আমি কাক, এটো সিগনেচাৰ, এটো দা people, okay, people student হ'ব পাৰে, কোনবা হ'ব পাৰে, আৰু এটো যেটো মানুহজন দা ৰাইটাৰ। ওকে, এইখিনি বস্তু যেতিয়া আমি গম পাম তেতিয়া হলে নোটিসখন লিখিবলৈ বৰ ইজি হ'ব। সো আশা কৰিছো তোমালোকে এই পইণ্ট কেইটা ফলো কৰিছা, আৰু এতিয়া আমি প্ৰ্যাকটিক্যালি নোটিস এখন কেনেকৈ লিখা হয় হেতু আমি চেষ্টা কৰিম। ওকে, সো ইয়াতে মই কি লিখিছো, নেম অফ ইস্যুইং অথৰিটি। মই ফৰ্মেটত 6টা পইণ্ট কৈছিলো, সেই পইণ্ট গিটা মই ইয়াত লিখিবলৈ চেষ্টা কৰিছো, আৰু এনেকেই নোটিস এখনৰ ফৰ্মেটটো আমি বনাব লাগিব। প্ৰথমতে নেম অফ ইস্যুইং অথৰিটি। ওকে, ইয়াত ইস্যুইং অথৰিটি মানে কি, সাপোজ যদি স্কুলৰ নোটিস হয় তেতিয়াহলে XYZ স্কুল হ'ব, যদি কলেজৰ নোটিস হয় তেতিয়া XYZ কলেজ হ'ব, আৰু এইটো এজ ইট ইজ থাকিব। ওকে, নোটিসটো লিখিবই লাগিব এই শব্দটো, তাৰমানে ইয়াতে কোনোবাই আন্ডাৰলাইনো কৰিব পাৰা। ওকে, এইটোত আন্ডাৰলাইনো কৰিব পাৰা, কোনো প্ৰবলেম নাই, নকৰিলেও কোনো কথা নাই, কৰিলেও কোনো কথা নাই। আৰু এই শব্দটো যেনেকৈ লিখিছো আমি তেনেকৈ থাকিব, খালি ইয়াত নামটো থাকিব। নোটিস থাকে ডেট। ওকে, ডেটটো লিখাৰ দুটা ফৰ্মেট আছে। সাপোজ আজি মই 18th অগাষ্টত লিখিছো। ওকে, 18 অগাষ্ট 2020, এইটো মই বেলেগ এটা ফৰ্মেট, মানে ডেটটো লিখাৰ দুটা ফৰ্মেট আছে। আমি এইটো এনেকৈ নিলিখি মই এনেকৈ লিখিব পাৰো যে অগাষ্ট 18, 2020, যিকোনো এটা লিখিলে হ'ল। এই শব্দটো লিখাৰ দৰকাৰ নাই, ডেটটো লিখাৰ দৰকাৰ নাই, ডাইৰেক্ট 18 অগাষ্ট 2020 বা অগাষ্ট 18, 2020। তাৰপিছত টপিকটো আহিব। সাপোজ নোটিসখন এখন ড্ৰয়িং কম্পিটিশন, মই ইয়াতে কি বুলি দিব লাগিব, ড্ৰয়িং কম্পিটিশন। যদি নোটিসখন ফুটবল কম্পিটিশন হয় তেতিয়াহলে ফুটবল কম্পিটিশন দিম, যদি নোটিসখন টিচাৰ্স ডে সেলিব্ৰেশন হয় টিচাৰ্স ডে সেলিব্ৰেশন দিম। ওকে, that is the topic. Topic শব্দটো নিলিখিলেও কথা নাই, আৰু topic শব্দটো লিখিলে আমি এনেকেও দিব পাৰো।
বা ডাইৰেক্ট ড্ৰয়িং কম্পিটিশ্যন বুলি দিব পাৰোঁ বডি অফ দ্য নটিচ ইয়াত আহিব কাক আমি উদ্দেশ্য কৰি লিখিছোঁ ষ্টুডেণ্টছক লিখিছোঁ যদি অল দ্য ষ্টুডেণ্টছ আৰ হিয়াৰ বাই ইনফৰ্মড অল দ্য ষ্টুডেণ্টছ আৰ হিয়াৰ বাই নটিফাইড যদি আমি জেনেৰেল পাব্লিকক লিখিছোঁ অল দ্য পাব্লিক of this village all the people of this village are hereby informed eneke likhibo paru so yat date ahibo place ahibo time ahibo okay hekhot jetia hobo tetia signature and designation to thakibo signature mane manujone jie likhise suppose teo jodi principal hoy principal naam tu dibo laibo designation to principal e hol teo jodi police officer hoy naam tu dia bisot teo OC hole DSP hole ji hoy okay eneke likhibo laibo এটা বডি অফ দা নোটিছৰ মেইন কথাটো হৈছে ল্যাঙ্গুৱেজ ওকে ল্যাঙ্গুৱেজ নোটিছ এখনৰ ল্যাঙ্গুৱেজটো কেনেকুৱা হ'ব লাগে নোটিছ এখনৰ ল্যাঙ্গুৱেজটো সদায় যিমান পাৰি সিমান পেসিভ ভয়েসত লিখিব লাগে মানে কেনেকুৱা এই যে আমি কলো ইট ইজ হিয়াৰ বাই নোটিফাইড ইট ইজ নোটিফাইড টু পেসিভ ভয়েস you are requested এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক আমি ব্যৱহাৰ কৰিব লাগে যত পেসিভ ভয়েস বেছিকে ব্যৱহাৰ হয় ওকে সো আশা কৰিছো তোমালোকে এই ফৰমেটটো বা এনেকুৱা ধৰণৰ নোটিছ তোমালোকে লিখিব পাৰিবা আমি এক্সাম্পল কৰিমে মই স্ক্ৰিনত নোটিছৰ এটা ফৰমেট দেখাবলৈ চেষ্টা কৰিছো তোমালোকে ধুনিয়াকে চাই লোৱা তাৰ পিছত আমি এক্সাম্পল কৰিম ওকে ইয়াত স্ক্ৰিনত দেখিছা নেম অফ ইস্যুইং অথৰিটি দিয়া আছে নোটিছ লিখা আছে ডেট লিখা আছে তাৰ পিছত টপিক কেতিয়াবা এটো উল্টা উল্টা হ'ব পাৰে নোটিছটো তলত লিখি গৈছে মানে ডেটটো ওপৰত লিখি আসলতে ফৰমেটটো এইটোই মই যেটো ফৰমেট দিছো এইটো হৈছে ফৰমেট হেতুত লিখিলেও হয়তো কোনোবাই একসেপ্ট কৰিছে কিন্তু মই যিমান দূৰ জানো এইটো আসলতে প্ৰপাৰ ফৰমেট তাৰ পিছত টপিক আহিল তাৰ পিছত বডি অফ দা নোটিছ মেইন কথাখিনি এইখিনি বাকিখিনি সব ঠিকে থাকিব তাৰ পিছত সিগনেচাৰ ওকে এতিয়া আমি এটা এক্সাম্পল কৰো সো হিয়াৰ ইজ এ কোৱেশ্চন You are Nurul Rohan. Nurul is okay my name the literary secretary of NPS school Mirza is my place write a notice in about 50 words okay generally notice khon jehetu compact hoy bahut chuti hoy in about 50 words 50 to 70 words of bhitor ami hack koribo lage beshi kotha koar dorkar nai for your school notice board tumalokor school notice board or karone ekhon 50 টা মান ওয়ার্ডৰ ভিতৰত নোটিছ বোৰ্ড লিখিব মানে নোটিছ লিখিব লাগে আৰু তুমি হৈছা নুৰুল বা ৰহন ধৰি ললে হল যিকোনো এজন আৰু তুমি কি লিটাৰেৰী সেক্ৰেটাৰী হেটো হৈছে তোমাৰ ডেজিগনেশন ইনফৰ্মিং দা ষ্টুডেন্টস এবাউট এন ইন্টাৰ স্কুল ওকে বেলেগ স্কুল থাকিব ইয়াতে কিহৰ ওপৰত ইন্টাৰ স্কুল এছে কম্পিটিশন এখন ৰচনা প্ৰতিযোগিতা হ'ব টু বি হেল্ড ইন ইউৰ স্কুল তোমালোকৰ স্কুলত আৰু এইখিনি কথা ইনফৰ্ম কৰি এখন নোটিছ লিখিব লাগে যিখন নোটিছ তোমালোকৰ স্কুলৰ নোটিছ বৰ্ডত কি কৰা হ'ব হ্যাং কৰা হ'ব নাও আমি কেনেকৈ লিখিম এতিয়া ওকে যেহেতু স্পেসটো বহুত কম মই কোৱেশ্চনটো মুছি দিব লগা হৈছে এতিয়া মই ডাইৰেক্টলি আনসাৰটলে যাম ওকে সো মই আনসাৰৰ কিছুমান কথা অলৰেডি লিখিছোৱে মই কৈছিলো যে প্ৰথমতে ইস্যুইং অথৰিটি কোৱেশ্চনত কি আছিল যে এনপিএস স্কুল মিৰ্জা ওকে সো যদি এনপিএস হয় এনপিএস দিব লাগিব যদি বিডিএস হয় বিডিএস দিব লাগিব যদি জি হয় ওকে আসাম পাবলিক স্কুল হলে আসাম পাবলিক স্কুল দিব লাগিব জি আছে নামটো যদি নামটো নাথাকে তেতিয়া হলে কিন্তু XYZ স্কুল বা XYZ হাই স্কুল বা XYZ কলেজ দিব লাগিব প্লে ষ্ট'ৰ নাম নাথাকিব তেতিয়া হলে প্লে ষ্ট'ৰ দৰকাৰ নাই দিয়াৰ তেতিয়া তাৰপিছত এইটো হল ইস্যুইং অথৰিটি নাম্বাৰ 1 নাম্বাৰ 2 হল নোটিছ যেনেকৈ আছে আমি নোটিছটো যেনেকৈ লিখিব লাগিব নাম্বাৰ 3 ডেট 18 আগষ্ট 2020 আমি এইটো আগষ্ট 18 2020 বুলিও ক'ব পাৰো তেতিয়ালে যে আমি যদি আগষ্ট 18 বুলি লিখো আমি যদি এনেকৈ লিখো আগষ্ট 18 তেতিয়ালে এইটো নালাগে তেতিয়া এই বস্তুটো নালাগে অকল আগষ্ট 18 2020 দিলে হৈ গল এটা th টো লাগিব ওকে যেটো আগত লিখিছো সো তাৰ পিছত কি আছিল টপিক আছিল ওকে সো টপিকটো কিছুমানে টপিকটো এনেকৈ দিবও পাৰে কোনো কথা নাই কিন্তু নিদিলে আমি গমে পাই যাম এটা টপিক ওকে মই এটা কথা কব পাহৰি থাকিলো এই বক্স এটা তোমালোকে বনাই লবা ধুনিয়াকে ইয়াত মই হাতেৰে যেহেতু বক্সটো কৰিছো এই যে বৰ্ডাৰ এটা বনাই লৈছো হেটো অকমান বেকা বেকি হৈছে সো এটো হল টপিক আৰু তোমালোকে লিখিবে এনেকুৱা ঠিক মিডিলত হ'ব সেন্টাৰত হ'ব এই বক্সটোৰ সেন্টাৰত এইখিনি থাকিব লাগিব আৰু এইটোৰ সেন্টাৰত নোটিছটো থাকিব লাগিব এইটোও ঠিক সেন্টাৰত থাকিব লাগিব হলে ডেটটো ওলাই আহিব এতিয়া আহিল বডি অফ দা নোটিছ আৰু এটা কথা প্ৰতিটো সেন্টেন্সৰ মাজত এটা গ্যাপ ৰাখিবা NPS will directly no here the gap থাকিব লাগিব তাৰ পিছত এটা গ্যাপ থাকিব তাৰ পিছত এটা গ্যাপ থাকিব এটা বডি অফ দা নোটিছ ওকে সো নোটিছখন এতিয়া আমি লিখিবলৈ চেষ্টা কৰিম কেনেকৈ লিখিম সো যেহেতু ষ্টুডেন্টক কৈছে সো আমি লিখিম
অকমান প্যাৰাগ্ৰাফ চেঞ্জ কৰাৰ নিচিনাকে all the students okay so যেহেতু সময়ৰ অভাৱ গতিকে মই নোটিছখন অলৰেডি লিখি লৈছো আৰু তোমালোকক এতিয়া মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম সে এখিনি কথা মই কলোৱে এনপিএস স্কুল মিৰ্জা এখিনি সবতে থাকিব নামটো খালি হলনি হ'ব নোটিছটো সবতে থাকিব 18 আগষ্ট ডেটটো দুটা ফৰ্মেটত লিখিব পাৰি আগষ্ট 18 কৰিব পাৰি আৰু 18 আগষ্ট 2020 কৰিব পাৰি টপিকটোত আমি আন্ডাৰলাইন কৰিব পাৰো ওকে মই সৰু সৰুকে লিখিছো যেহেতু বৰ্ডখনত হিমান স্পেস নাই সো টাৰ্গেট কাক কৰি লিখা হ'ব এটো ষ্টুডেন্টছক যেহেতু তাত কোৱেশ্চন যদি ষ্টুডেন্টছক লিখিব দিয়া হয় মানে ষ্টুডেন্টছলৈ লিখিব দিয়া হৈছে সো মই কি লিখিছো অল দা ষ্টুডেন্টছ আৰ হিয়াৰ বাই ইনফৰ্ম এটো পেসিভ ভয়েছৰ সেন্টেন্স মই আগতেও কৈছো যে পেসিভ ভয়েছৰ সেন্টেন্স বেছিকৈ ইউজ কৰিব লাগে অল দা ষ্টুডেন্টছ আৰ হিয়াৰ বাই ইনফৰ্মড বা নোটিফাইড শব্দটো দিব পাৰি ইয়াৰ ঠাইত দ্যাট কি যে আৱাৰ স্কুল ইজ going to our school is going to organize okay অনুষ্ঠিত কৰিব an inter school essay competition on the 20th August now এই ডেটটো আৰু এই ডেটটো মন কৰা এটো হৈছে ইস্যুইং ডেট অৰ্থাৎ ৰাইটিং ডেট আৰু এটো ডেট হৈছে মানে ইভেন্ট ডেট যাক কোৱা হয় যে যিদিনাখন কম্পিটিশনখন হ'ব এইটো ডেটৰ পৰা এইটো ডেটলৈকে at least 7 days বা 1 week বা 10 days to minimum 7 days to gap এটা থাকিব লাগে because আমি নোটিছখন আজি লিখি আমি কাইলে আমি নামসমূহ লব নোৱাৰো যিদৰে ইয়াত কোৱা হৈছে should give their names okay so at least 7 to 10 days gap থাকিব লাগে so আমি হেখিনি ৰাখিছো 28 আগষ্টত হ'ব কেইটাৰ পৰা হ'ব 10 am ৰ পৰা হ'ব আমি from বা এটো দিব পাৰো ইয়াতে 10 am those who want to next line to কি লিখিছো those who want to participate যিয়ে ইয়াত participate কৰিব বিচাৰে ভাগ লব বিচাৰে should give বা submit যিকোনো এটা শব্দ দিলে হল তেওঁলোকে নামবিলাক দিয়া উচিত বা নামবিলাক সাবমিট কৰা উচিত কাক সাবমিট কৰিব their names to the undersign মানে তলত যিজনে সাইন কৰিছে ওকে নুৰুল আছিল নুৰুলে সাইন কৰিছে বা रोहन যিকোনো এটা নাম দিলে হল দুটা নাম দিয়াৰ দৰকাৰ নাই so to the undersign positively by the 25th August okay positively মানে একদম সঠিককৈ 25 তাৰিখৰ ভিতৰত নামবিলাক সাবমিট কৰিব লাগিব হৈ গল so তাৰপিছত সিগনেচাৰ কৰিলো নামটো লিখিলো আৰু মোৰ ডেজিগনেশনটো মই দিলো মোৰ ডেজিগনেশন কি আছিল কোৱেশ্চনত লিটাৰেৰী সেক্ৰেটাৰী এটো কিবা জেনাৰেল সেক্ৰেটাৰী হ'ব পাৰে এটো কিবা প্ৰিন্সিপাল হ'ব পাৰে এটো কিবা হেডমাষ্টাৰ হ'ব পাৰে এটো কিবা ডেপুটি কমিশনাৰ হ'ব পাৰে এটো কিবা ইনস্পেক্টৰ অফ স্কুলছ হ'ব পাৰে সো এনেকুৱা ফৰ্মেটত আমি লিখো নোটিছ বিলা আমি যদি ইয়াত ওয়ার্ড হিসাব কৰো কেইটা আছে 1 2 3 4 5 6 7 8 9 10 ওকে এটা লাইনত যদি আমি 10 টা 11 কে ধৰি লও 1 2 3 4 okay 4 into 11 44 plus 46 47 48 48 49 exactly হয়তো 49 48 আছে so 50 words ৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰা হৈছে so এনেকৈ আমি নোটিছ বিলাক লিখিবলৈ চেষ্টা কৰিম so বা কৰিব লাগে আটাইতকৈ ডাঙৰ কথা হৈছে ডিসিপ্লিন মই যিমান পাৰো ইয়াত ডিসিপ্লিন কৰিবলৈ চেষ্টা কৰো যদিও স্পেস বহুত কম তোমালোকে আশা কৰিছো দেখিবলৈ পাৰিছা ওকে সো এনেকৈ আমি নোটিছ লিখিব পাৰো মই আৰু এটা एग्जांपल কৰিবলৈ চেষ্টা কৰিম সো হিয়াৰ ইজ another question you are Danish or Nisha general secretary of your school okay but here point to remember is that the name of the school is not mentioned that is important here write a notice inviting all class captains okay কিহৰ কাৰণে ইনভাইট কৰিব দিছে to discuss the celebrations of the upcoming teachers day আহি থকা টিচাৰ্স ডে সেলিব্ৰেট কৰাৰ কাৰণে আলোচনা কৰিবলৈ সকলোখিনি ক্লাস ক্যাপ্টেনক জেনাৰেল সেক্ৰেটাৰীয়ে ইনভাইট কৰি এখন নোটিছ লিখিব লাগে ওকে সো আই থিংক কোৱেশ্চনটো তোমালোকে বুজি পাইছা এতিয়া আমি আনসাৰটো কেনেকৈ কৰা হয় এতিয়া আমি নোটিছখন কেনেকৈ লিখিম তালে আগবাঢ়িম ওকে সো ইতিমধ্যে মই এখিনি কথা লিখিলো যেহেতু নামটো দিয়া নাই স্কুলখনৰ বা কলেজখনৰ XYZ হাই স্কুল দিলো আমি ওকে যদি XYZ হাই স্কুল থাকে XYZ হাই স্কুল দিলো আমি যদি নামটো থাকে তেতিয়াহলে আমি জি নাম আছে হেতুৱে দিম প্লেসখন নাই প্লেসটো দৰকাৰ নাই ইয়াতে ওকে নিদিলেও কোনো কথা নাই বা আমি এটা বেলেগ ধৰি দিব পাৰো যিকোনো এটা বাংগালোৰ গুৱাহাটী আসাম মিৰ্জা ওকে যিকোনো এটা দিব পাৰো নিদিয়া মানে ভাল আৰু যেটো মেনশনে কৰা নাই নোটিছটো লিখিলো মই ডেটটো এবাৰ বেলেগ এটা ফৰ্মেটত লিখিছো আগষ্ট 18 এবাৰ মই TH টো দিয়া নাই এনেকৈ লিখিলে TH টো নিদিয়ে সো এটো হৈছে টপিক টো টিচাৰ্স ডে সেলিব্ৰেশন নাও বডি অফ দা নোটিছ হেখিনি আমি এটা কেনেকৈ লিখিম ওকে নাও ট্রাই টু রাইট
So dear students, মই ইতিমধ্যেই নোটিছৰ ড্ৰাফটটো বনাই দিছো মই কি লিখিছো যেহেতু ইয়াৰ স্টুডেন্টস না অল স্টুডেন্টস নহয় এটা ক্লাস ক্যাপ্টেনৰ কথা কৈছো যে অল দা ক্লাস ক্যাপ্টেইনস আৰ notified okay এটা শব্দ ইয়াতে লিখিবলৈ পাহৰি থাকিলো মই হেতু হৈছে হিয়াৰ বাই okay এটো লগাই দিবা so all the class captains are hereby notified বা ইনফর্ম শব্দটো দিব পাৰো ৰিকুৱেষ্টেড শব্দটো দিব পাৰো আমি okay মই এখানে অবলিকত লিখিছো to be present উপস্থিত থাকিবলৈ কত in the common room okay যদি বয়েজ কমন রুম হয় বয়েজ কমন রুম লগাই দিব পাৰো আমি গার্লস কমন রুম হলে গার্লস কমন রুম দিব পাৰো যেহেতু স্কুলৰ কথা সো কমন রুম বুলি দিছো তোমালোকে ইচ্ছা কৰিলে বয়েজ কমন রুম বুলি দিব পাৰা to be present in the common room at 12:30 pm okay time to dilu on the 25th August 2020 কিহৰ কাৰণে to discuss the celebration of the upcoming Teachers Day in our school okay all are requested to give their valuable suggestions in this regard okay পিছৰ লাইনটো লিখিছো তাৰপিছত সিগনেচাৰ কৰিছো নিশা দুটা নাম আছিল ডেনিশ আছিল যিকোনো এটা দিলে হল ছোৱালী বিলাকে লিখিলে নিশা লিখিব যদি ছোৱালী নাম থাকে লৰা বিলাকে লিখিলে ডেনিশ তাত কোনো কম্পালসৰি কোনো কথা নাই যিকোনো এটা নাম দিলে হল জেনাৰেল সেক্ৰেটাৰী ডেজিগনেশন সো এনেকে আমি নোটিছৰ ফৰমেটটো আমি লিখিব পাৰো একদম ইজি এইখিনি বস্তুটো সব একে হ'ব এইখিনি XYZ হাই স্কুল কলেজ নোটিছ ওকে ডেট আৰু টপিকটো একে হ'ব ইন্টাৰ স্কুল ড্ৰয়িং কম্পিটিশন হ'ব পাৰে ইন্টাৰ স্কুল ফুটবল কম্পিটিশন হ'ব পাৰে ইন্টাৰ স্কুল এছে কম্পিটিশন হ'ব পাৰে ওকে বা মিউজিক্যাল ফাংশন হ'ব পাৰে বা কালচাৰেল প্ৰগ্ৰাম হ'ব পাৰে যি হয় এটা কাক টাৰ্গেট কৰি লিখিব লাগিব যদি ক্লাস ক্যাপ্টেন হয় অল দা ক্লাস ক্যাপ্টেন লিখিব লাগিব যদি স্টুডেন্টস হয় অল দা স্টুডেন্টস লিখিব লাগিব are hereby notified to be present are hereby informed are hereby requested to be present okay code present hobo in the common room okay at 12:30 pm ekhine ami jenedore ase ami tenedore likhibole chesta korisu jikhini nai ami time to bhorai disu ami place to bhorai disu okay ami time place date ebilak nohake ami notice likhibo nuaru কিহৰ কাৰণে অকেজন to লিখিলো টিচাৰ্স ডে হয় টিচাৰ্স ডে হ'ব যদি টিচাৰ্স ডে নহয় ফুটবল কম্পিটিশন হ'ব পাৰে ড্ৰয়িং কম্পিটিশন হ'ব পাৰে okay পিছৰ লাইনটো আমি all are requested to give their valuable suggestions in this regard all are requested to make the program successful etu ami likhibo paru nijor ichha mote ami context অনুযায়ী লিখিব পাৰো আৰু ইয়াত কোনো ধৰণৰ স্পেসিফিক ল্যাঙ্গুৱেজ প্যাটাৰ্ন নাই মোৰ ল্যাঙ্গুৱেজটো মই যিমান ষ্টেন্ডাৰ্ড কৰিব পাৰো হেতু মোৰ কাৰণে ভাল আৰু বেলেগ ধৰণে লিখিব পাৰে তাৰপিছত আৰু এটা মই হেকত কথা এটা কওঁ যদি সাপোজ তাত কোৱেশ্চনত যদি নাম নাথাকে সাপোজ ইউ আৰ দা জেনাৰেল সেক্ৰেটাৰী কোনো নাম নাই তেতিয়ালে কিন্তু সিগনেচাৰ কৰিবই লাগিব XYZ লিখিব লাগিব নাম নাথাকিলে ওকে সো দিস ওয়ে উই ক্যান রাইট দা নোটিস আই থিংক তোমালোকে অন্তত বা বহুখিনি আইডিয়া লব পাৰিছে যে নোটিস এখন কেনেকৈ লিখা আৰু নোটিসখন বহুত কম্পেক্ট হ'ব লাগে 50 60 70 ওয়াৰ্ডছৰ ভিতৰত থাকিলে খুব ভাল ওকে আমি যদি নোটিসখন 100 ওয়াৰ্ডছ 200 ওয়াৰ্ডছ কৰিবলৈ যাওঁ হেখিনি এছেহে হৈ যাব সো মোৰ ছাত্ৰ ছাত্ৰীসকল যিমান পাৰো স্পেস কম সময় কম গতিকে যিমান পাৰো মই বুজাবলৈ চেষ্টা কৰিছো আৰু এটো খুব স্কোৰিং হয় যেহেতু কম কথা লিখিব লাগে 5 মাৰ্কছৰ কাৰণে আহে আৰু এটো 8 9 10 11 12 সকলোতে আমাক লাগে বা আমাক লাগিব আমি সেই কাৰণে জানি থোৱাটো দৰকাৰ কেনেকৈ এখন নোটিস ডেভেলপ কৰা হয় ড্ৰাফট এখন কেনেকৈ বনোৱা হয় সো ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহলে তোমালোকে মোক কমেন্ট বক্সত জনাই দিবা আৰু যদি কিবা তেনেকুৱা ধৰণৰ কোৱেশ্চনো থাকে যে নোটিস এখন থাকে লিখিব পৰা তোমালোকে মোক কমেন্ট বক্সত জনাই দিব পাৰিবা তেনেকুৱা যদি কিবা হেৰি আছে টান কিবা নোটিস থাকে তেতিয়াহলে আই উইল ট্ৰাই টু ডেফিনেটলি সলভ ইউৰ প্ৰবলেম সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলে মই এই ক্লাছটো ইমানতে সমাপ্ত কৰা বিচাৰিছো তোমালোকৰ ভাল হওক থ্যাংক ইউ